নমস্কাৰ মই জিন্তু চেতিয়া আৰু আপোনালোকক স্বাগতম জনাইছো এই কৃষি ক্ষেত্ৰৰ লগত জড়িত ইউটিউব চেনেলটি নতুন এটা ভিডিঅ'ৰ মাজলৈ আজি মই আহি উপস্থিত হৈছো এজন কুকুৰা পালকৰ ওচৰত তেওঁ নতুনকৈ আৰম্ভ কৰিছে আজি বেছি দিন হোৱা নাই তেওঁ কেনেদৰে আৰম্ভ কৰিছে সেই বিষয়ে চাবৰ কাৰণে মই উপস্থিত হৈছো ইয়াত তেওঁৰ লগত দুআষাৰ কথা পাতিম সাক্ষাৎকাৰকাৰে এটা ভিডিঅ' বনাম ইয়াতে আপোনালোকে শেষলৈকে চাই থাকিব হয় আপোনাৰ পৰিচয়টো দিব নমস্কাৰ মোৰ নাম প্ৰসঞ্জিত পাল মই তিনিচুকীয়া টিংৰা হাবি শীতলা মন্দিৰৰ ওচৰত থাকোঁ আৰু মই এই কুকুৰা পালনটো বিশেষকৈ এইটো বিষয়লৈ কৰি আছোঁ মানে এক নম্বৰ মাংসৰ চাহিদাটো বহুত কম আৰু মাংসটো কৰিম প্লাছ ইয়াৰ পোৱালিৰ চাহিদাটোও নাই ইয়াত মানে ইয়াত যিমান ফাৰ্মাৰে চাহিদাটো মানে যেনেকৈ পোৱালিটো বাহিৰৰ পৰা আনে মৰ্টেলিটি বহুত ওলাই যায় যাৰ কাৰণে মোৰ চেষ্টা এইটোৱে থাকিব যে মই যেনেকৈ ইয়াত কণী উৎপাদন কৰি পোৱালি ইয়াত লোকেল মানুহক যাতে কম পইচাত মই দিব পাৰিম জেনুইন ৰেট ৰাখিম এইটোৰ ওপৰত মোৰ এইটোৱে ফাৰ্মৰ ওপৰত মই এতিয়া চেষ্টা চলাই আছোঁ আৰু বেলেগ বেলেগ জাতিৰো আনিছোঁ মই চিল্কি তাৰপিছত গিনি ফল এইবিলাকো আনিছোঁ এইবিলাকো আপোনাক দেখাম মই আপোনাৰ এতিয়া লোকেল মুৰ্গীৰ ওপৰত আপুনি বেছি গুৰুত্ব দি আছে লোকেল মুৰ্গীৰ ওপৰত গাঁৱৰ পৰা কালেকশ্যন কৰে গাঁৱৰ পৰা কাৰণ লোকেল মুৰ্গীটো এনেকুৱা হৈছে দুটা ব্লিড হৈ গ'ল যেনেকৈ সোণালী বুলি কিনে লোকেল বুলি কিনে মাৰ্কেটত চেল কৰি আছে দেখিবলৈ একে হয় যাৰ কাৰণে ফাৰ্মাৰৰ লছ হৈ আছে মই এইটোৱে চেষ্টা চলাই আছোঁ যে লোকেলটো যদি আমাৰ ইয়াত অসমৰ মানুহখিনি কৰে তেনেহ'লে আমাৰ ইয়াত বিশেষকৈ মাংসৰটো টেষ্টটো আমাৰ ইয়াত লোকেল পাব আৰু সোণালীটোৰ চাহিদাটো যাতে কম হৈ যায় কাৰণ সোণালীটো মাৰ্কেটত সোনকালে গ্ৰ'থ হৈ যায় কিন্তু পইচাৰ চাহিদাটো বহুত কম খাবলৈও সিমান টেষ্টি নহয় লোকেল নিচিনা কণীওতো আপোনাৰ সোণালীটো কণী বেলেগ লোকেলৰ কণী বেলেগ এইটো আপোনাৰ এই কুকুৰাবিলাক এতিয়া বয়স কিমান হ'ল আপোনাৰ এতিয়া 3 মাহ 10 দিন 3 মাহ 10 দিন হৈছে কণীৰ কাৰণে আৰু 1.5 মাহ মান লাগিব 5 মাহ 5.5 মাহত কণী আহি যাব কিছুমান আগৰ আছে 6টা মান সেইকেইটা কণী ৰানিং হৈ আছে আপুনি ইহঁতৰ দানা কি খুৱাই আছে দানা বিশেষকৈ মই নিজে কিছুমান বনাই আছোঁ যেনেকৈ কিছুমান ব্ৰইলাৰ ফিড খুৱাই ব্ৰইলাৰ ফিডটো খালি অকল নামৰ কাৰণে ৰাখিছোঁ যেনেকৈ এতিয়া ভিটামিনটো অলপ দিব লাগে আৰু মাকৈ আপোনাৰ ধানৰ কুৰা ধান চাউল আৰু আপোনাৰ ভুট্টা ভাঙা যেনেকৈ আপোনাৰ গমটো আছে সেইটো ভাঙি কিনে মই দি আছোঁ সেইটো আমি ৰাতিপুৱা আমি ড্ৰাই দিওঁ দুপৰীয়া টাইমত বেছি গৰম থাকিলে এইটো তিয়াই কিনে ভাতৰ লগত এইটো আপোনাৰ ঘাঁহ দিওঁ যেনেকৈ মোৰ ইয়াত ঘাঁহৰ মেচিনো আছে ঘাঁহ কাটি কিনে ইয়াত দিওঁ মানে অলপ কম খৰচত যেনেকৈ কৰিব পাৰোঁ যেনেকৈ লোকেল কুকুৰাবিলাক যেনেকৈ বাহিৰত মুকলি কৰি দিলে ঘাঁহ খায় এইটো ইয়াততো নাপায় এইটো ইয়াত কাৰণে দিব লাগে যেনেকৈ এইটো কাৰণে ঘাঁহ মই ইয়াত ভিতৰতে দি আছোঁ 24 ঘণ্টাত আপোনাৰ আবদ্ধ কৰি 24 ঘণ্টা আবদ্ধ কিমানমান কুকুৰা আছে আপোনাৰ ইয়াত 110টা মান আছে মাইকী মতা চব মিলাই একেলগতে ৰাখিছোঁ মই এইটো ছেটিংটো মিলাব লাগিব যিহেতু ফাৰ্মত কামটো চলি আছে অলপ টাইম লাগিব এইটো মিলাবৰ কাৰণে আৰু এতিয়া আপুনি বেমাৰ যিবিলাক আহে বেমাৰ প্ৰতিষেধক কিবা দিছে নে বেমাৰৰ কাৰণে ভেকচিনেশ্যনটো আছে যেনেকৈ আপোনাৰ 3-4টা ভেকচিন কৰিব লাগে যেনেকৈ প্ৰথম 6 দিনৰ মূৰত আপোনাৰ ৰাণীক্ষেত ভেকচিনটো কৰিব লাগিব চকুত দিব লাগে চকুত দিব লাগিব দ্বিতীয়টো আপোনাৰ গাম্ভৰু হয় আৰু তৃতীয়টো আপোনাৰ আকৌ ৰাণীক্ষেতো দিব লাগে এইটো আপোনাৰ বস্তা ড'জটো দি মানে আপোনাৰ যদি ইঞ্জেকশ্যনত ৰাণৰ মাংস ইঞ্জেকশ্যন দিয়ে তেনেহ'লে এইটো ভাল আৰু যদি আপুনি 25-30 দিনত মূৰে আপুনি যদি ভেকচিনেশ্যনটো কৰি থাকে তেতিয়াহ'লে কুকুৰা বেমাৰটো মুঠতে নাহিবই মানে এইটোৰ ওপৰত আৰু যেনেকৈ বায়'লজিকেল বেক্টেৰিয়া যেনেকৈ আমি বাহিৰৰ পৰা আহিছোঁ বা ক'ৰবাৰ পৰা আহিছোঁ এইটোও মেইনটেইন কৰিলে ভাল যেনেকৈ কিছুমান মানুহৰ ভিতৰত পটাছ পানীৰ ভিতৰত সোমাই যদি যায় তেনেহ'লে বেক্টেৰিয়াটো নাহিব কাৰণ মানুহৰ লগত বেক্টেৰিয়াটো আহি ফাৰ্মত আহিব পাৰে এইটো মেইনটেইন কৰিলে ভাল হয় আৰু আপোনাৰ এতিয়া ফাৰ্মখন বনাওঁতে কিমানমান টকা খৰচ হৈছে বনাওঁতে মোটামুটি এতিয়া এনে ফাৰ্মটো বনাওঁতে 20-30 টকা মান 30,000 টকা লাগিছে কিন্তু কুকুৰা ষ্টক বনাওঁতে মোটামুটি 50,000 মান লাগি যাব আৰু এতিয়া এই জালবিলাক কেনেকৈ লয় এইবিলাক মিটাৰ চিষ্টেম নে কি নাই মইতো ৰোল আনিছোঁ আপোনাৰ 1300 টকা মান ৰোল লৈছে ইয়াত 4-5 ৰোল লাগিছে এইটো ডাঙৰটোত বেছি লাগিছে সৰুও আছে আমাৰ ইয়াত দুটামান আছে ইয়াত এটা আছে
আৰু আপুনি লোকেল মুৰ্গীৰ উপৰিও আৰু কি কি ৰাখিছোঁ বুলি ক'লে আপুনি? কদকনাথ আছে, চিল্কি আছে, গিনি ফল আছে, এইকেইটা মই এতিয়া ৰাখিছোঁ। আৰু চিল্কি মোৰ ওচৰত ক্ৰছ ব্লিড আৰু লোকেল যোনটো অৰিজিনেল দুটাই আছে। এইটো মই আপোনাক দেখাব পাৰিম, আছে ইয়াত। কদকনাথ কুকুৰাটোৰ বিষয়ে অলপমান ক'ব নেকি? সেইটো ধৰক কি কাৰণে পালন কৰিছে আপুনি? কদকনাথটো এনেকুৱা, এতিয়া মাৰ্কেটত কদকনাথৰ চাহিদাটো অলপ কম, কিন্তু যদি যিবিলাক বেমাৰো মানুহ আছে তাৰ কাৰণে মাংসটো বহুত ভাল, কাৰণ ইয়াত কলেষ্ট্ৰল ফ্ৰী আছে। আপোনাৰ চুগাৰ ডায়েবেটিছ মানুহে যদি খায় ইয়াৰ টেষ্টটোও কোলা হয়। আৰু এইটো বহুত উপকাৰিতা আছে। আপুনি যদি নেটত গুগলত চালেও আপুনি গম পাই যাব, ৱৰ্ল্ডৰ ভিতৰত এইটো বহুত টপ মানে ব্লিড হয়, অলপ দামী হয় এইটো। ইয়াত অলপ চাহিদাটো কম, মানে এইটোৱে চাহিদাটো কম কাৰণ হ'ল মাংসৰ চাহিদাটো দামটো বহুত বেছি। কিমান হয় এতিয়া মাৰ্কেটত? মোৰ শুনা মতেতো 1000-1200 টকামান কিলো চলি আছে, কিন্তু মাৰ্কেটত এইটো নাই এতিয়া। কদকনাথটো বহুত কম এতিয়া। বৰ্তমানতো লোকেলটোৱে চলি আছে, লোকেল ব্ৰইলাৰ এইবিলাকে চলি আছে। আৰু লোকেলটো কৰিলে আৰু এটা বেনিফিট কি আছে, গোন্ধটো নাথাকে। ব্ৰইলাৰৰ বহুত স্মেল আছে। বাৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, ভৱিষ্যত আৰু ভালদৰে আগুৱাই যাওক। আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।